মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্যত এতিয়া বনজ সম্পদ ধ্বংসৰ যোগ্য। এইবাৰ বালি মাফিয়াই চলাবলৈ আৰম্ভ কৰিছে তাণ্ডৱ। শকত ধনৰ বিনিময়ত মৌন বন বিভাগ। প্ৰথমতে দেউখাই ল'ব বিচাৰিছো এই দৃশ্য। এই দৃশ্য দক্ষিণ কামৰূপৰ ৩ নম্বৰ মালিবাৰীৰ পাৰঘাটৰ। এয়া চাওক, ঠায়ে ঠায়ে বালিৰ দাম। মালিবাৰীৰ পুৰণা পাৰঘাটৰ জলজলি নদীৰ বুকুত বালি মাফিয়াই এনেদৰে চলাইছে তাণ্ডৱ। এইবাৰ এইজন বালি মাফিয়ালৈ মন কৰক। এখেতৰ নাম ছফিকুল। এইজন বালি মাফিয়াই বহুদিনৰ পৰাই জলজলি নদীত চলাই গৈছে অবৈধ খনন কাৰ্য। প্ৰাপ্ত তথ্য অনুসৰি এখেতৰ লগত আছে আন বহুকেইজন বালি মাফিয়া। পিছে কোন এইজন ছফিকুল? কাৰ আশীৰ্বাদ লৈ দিনে নিশাই চলাই গৈছে বালিৰ অবৈধ খনন? কিয় নিমাত বন বিভাগ? উল্লেখযোগ্য যে যোৱা 12 নৱেম্বৰত অবৈধ পাহাৰ কটা, শিল বালিৰ অবৈধ ব্যৱসায় আদিৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ লক্ষ্যৰে কামৰূপ জিলাৰ জিলা আয়ুক্ত তথা জিলা দণ্ডাধীশ দেৱকুমাৰ মিশ্ৰই এক নিৰ্দেশযোগে 7টা টাস্ক ফৰ্চ গঠন কৰিছিল। এই টাস্ক ফৰ্চসমূহে জিলা প্ৰশাসনৰ অনুমতি অবিহনে অবৈধভাৱে পাহাৰ বা মাটি কটা, শিল বালি আদি খনন কৰা, লগতে এই আইন উলংঘনকাৰীৰ বিৰুদ্ধে নিয়ম অনুসৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। কিন্তু ইমানৰ পিছতো একাংশ বালি মাফিয়াই কেৰেট নকৰে নীতি নিয়ম। পৰৱৰ্তী প্ৰতিবেদনত কাৰ আশীৰ্বাদ লৈ ইমান দিনে বালি খনন কাৰ্য চলাই গৈছে এইগৰাকী ছফিকুল বালি মাফিয়াই, আৰু কোন কোন জড়িত আছে এই অবৈধ ব্যৱসায়ত, বন বিভাগৰ কোনে কোনে কিমান টকা লৈ এই খননৰ অনুমতি প্ৰদান কৰিছে তাৰ তথ্য সহকাৰে প্ৰকাশ কৰিম। তেতিয়ালৈ চাই থাকিব প্ৰাতঃ টাইম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।